পুনৰ চৰ্চাত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। CBI প্ৰতিবেদনৰ পাছতে আৰক্ষীৰ বিভাগীয় তদন্তৰ ঘোষণা। নগাঁৱৰ 7 আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ। তদন্তত গফিলতিৰ অভিযোগ আৰক্ষী বিষয়া কনিষ্ঠবলৰ বিৰুদ্ধে। পুনৰ চৰ্চালৈ আহিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। নগাঁও জিলাৰ জখলাবন্ধাৰ সৰুভগিয়াত যোৱা বছৰ 15 মে'ত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ। ৰহস্যজনক এই দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। ইয়াৰ লগে লগে ঘটনাৰ পিছতে পোহৰলৈ আহিছিল আৰক্ষীৰ ভিতৰ চৰাৰ নেদেখা দিশ। ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে এই ঘটনাৰ তদন্তৰ ভাৰ অৰ্পণ কৰিছিল CBIক। ইতিমধ্যে CBI আদালতত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। SI জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত একাংশ আৰক্ষীৰ তদন্তত কেতবোৰ গাফিলতিৰ বিষয়ে উক্ত প্ৰতিবেদনত আঙুলিয়াই দিছে। এই প্ৰতিবেদনৰ ভিত্তিতে আৰক্ষীৰ মুখ্য কাৰ্যালয় নগাঁও জিলাৰ তদানীন্তন 7 গৰাকী আৰক্ষী বিষয়া আৰু কনিষ্ঠবলৰ বিৰুদ্ধে দিছে তদন্তৰ নিৰ্দেশ। CBIৰ প্ৰতিবেদনৰ ভিত্তিত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিভাগীয় তদন্ত আওতালৈ অহা বিষয়া কেইজন হ'ল জখলাবন্ধা থানাৰ OC প্ৰবন কলিতা, হৈবগাঁও আৰক্ষী চকীৰ SI আভাজ্যোতি ৰাভা, নগাঁও TSI উৎপল বৈশ্য, জখলাবন্ধা থানাৰ ASI জাকাৰিয়া চৌধুৰী, মৰিকলম আৰক্ষী চকীৰ SI মনোজ বৰুৱা, কনিষ্ঠবল ৰেবা বনিয়া আৰু মুজিবুৰ ৰহমান। সম্প্ৰতি জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষী মুখ্য কাৰ্যালয় একাংশ আৰক্ষীৰ বিৰুদ্ধে দিয়া এই তদন্তৰ নিৰ্দেশে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। পুনৰ চৰ্চাত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। CBI প্ৰতিবেদনৰ পাছতে আৰক্ষীৰ বিভাগীয় তদন্তৰ ঘোষণা। নগাঁৱৰ 7 আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ। তদন্তত গফিলতিৰ অভিযোগ আৰক্ষী বিষয়া কনিষ্ঠবলৰ বিৰুদ্ধে। পুনৰ চৰ্চালৈ আহিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। নগাঁও জিলাৰ জখলাবন্ধাৰ সৰুভগিয়াত যোৱা বছৰ 15 মে'ত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ। ৰহস্যজনক এই দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। ইয়াৰ লগে লগে ঘটনাৰ পিছতে পোহৰলৈ আহিছিল আৰক্ষীৰ ভিতৰ চৰাৰ নেদেখা দিশ। ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে এই ঘটনাৰ তদন্তৰ ভাৰ অৰ্পণ কৰিছিল CBIক। ইতিমধ্যে CBI আদালতত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। SI জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত একাংশ আৰক্ষীৰ তদন্তত কেতবোৰ গাফিলতিৰ বিষয়ে উক্ত প্ৰতিবেদনত আঙুলিয়াই দিছে। এই প্ৰতিবেদনৰ ভিত্তিতে আৰক্ষীৰ মুখ্য কাৰ্যালয় নগাঁও জিলাৰ তদানীন্তন 7 গৰাকী আৰক্ষী বিষয়া আৰু কনিষ্ঠবলৰ বিৰুদ্ধে দিছে তদন্তৰ নিৰ্দেশ। CBIৰ প্ৰতিবেদনৰ ভিত্তিত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিভাগীয় তদন্ত আওতালৈ অহা বিষয়া কেইজন হ'ল জখলাবন্ধা থানাৰ OC প্ৰবন কলিতা, হৈবগাঁও আৰক্ষী চকীৰ SI আভাজ্যোতি ৰাভা, নগাঁও TSI উৎপল বৈশ্য, জখলাবন্ধা থানাৰ ASI জাকাৰিয়া চৌধুৰী, মৰিকলম আৰক্ষী চকীৰ SI মনোজ বৰুৱা, কনিষ্ঠবল ৰেবা বনিয়া আৰু মুজিবুৰ ৰহমান। সম্প্ৰতি জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষী মুখ্য কাৰ্যালয় একাংশ আৰক্ষীৰ বিৰুদ্ধে দিয়া এই তদন্তৰ নিৰ্দেশে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।